নমস্কাৰ পোনপ্ৰথমে সোণাচাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফাইনেলি SSC JDত এনচাৰ কি যিহেতু আপোনালোকৰ এনচাৰ কি দিবলৈ সময় হৈছে, যিহেতু আপোনালোকৰ এক্সাম সমাপ্ত হৈ গৈছে। আপোনালোকৰ 30 তাৰিখৰ যিহেতু লাষ্ট ডেট আছিলে এক্সাম ডেট আপোনালোকৰ সমাপ্ত হৈ গৈছে। ফাইনেলি এতিয়া এনচাৰ কি আহিবৰ কাৰণে সময় হৈ গ'ল, কাৰণ এনচাৰ কি অতি সোনকালে যে পাঁচ দিনৰ ভিতৰতে এনচাৰ কিসমূহ দি দিয়া যায়। এইবাৰ কি হয় নাজানো, কিন্তু এইবাৰ দিয়াটো অলপ যিহেতু এক্সামবোৰো খেলি মেলি হৈ আছে, এইবাৰ হয়তো এনচাৰ কি দেৰিও হ'ব পাৰে, হয়তো সোনকালেও হ'ব পাৰে। এতিয়ালৈকে কোনো আপডেট অহা নাই। যিহেতু আপোনালোকৰ অফিচিয়েল ছাইট আজি আপোনালোকক লাইভ প্ৰুফ দেখাই দি আছোঁ। অফিচিয়েল ছাইটটো যিহেতু শ্ল' হৈ আছে বা ছাৰ্ভাৰটো ডাউন হৈ আছে, আপোনালোকক দেখাই দি আছোঁ। হয়তো কিবা নহয় কিবা এটা ন'টিফিকেশ্যন হয়তো আজি আহি যাব পাৰে। আপোনালোকে হয়তো আজি কিবা নহয় কিবা এটা ন'টিফিকেশ্যন এখন আহিয়ে যাব। আৰু যিহেতু এনচাৰ কি আজি হৈছে 4-5 দিন, আজি 4 দিন হৈ গ'ল। যিহেতু আপোনালোকৰ এনচাৰ কি আহিবৰ কাৰণে সময় হ'ল, হয়তো 10 তাৰিখৰ ভিতৰত আপোনালোকে এনচাৰ কিসমূহ পাই যাব। আপোনালোকৰ অফিচিয়েল ছাইটটো দেখাই দি আছোঁ। ছাৰ্ভাৰটো কেনেকুৱা শ্ল' হৈ আছে বা ডাউন হৈ আছে আপোনালোকক দেখাই দি আছোঁ। এইখিনিতে মই অফিচিয়েল ছাইটটো টাইপ কৰিছোঁ ssc.gov.in। ইয়াতে মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰে ছাৰ্ভাৰটো যিহেতু ডাউন হৈ আছে। এয়া আপোনালোকে ইয়াতে দেখাই পাইছে ছাৰ্ভাৰটো কেনেকুৱাকৈ শ্ল' হৈ আছে, আপোনালোকে চাব পাৰে। বহুত শ্ল' হৈছে। মই আকৌ এবাৰ দেখাই দিছোঁ। আকৌ এবাৰ ক্লিক কৰি আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাব পাৰে কেনেকুৱাকৈ শ্ল' হৈছে ছাইটটো। হয়তো আজিৰ ভিতৰত কিবা নহয় কিবা এটা ন'টিফিকেশ্যন হয়তো আহি যাব পাৰে। আপোনালোকে নিজে চেক আউট কৰিব পাৰিব। আপোনালোকে নিজে এতিয়াই গৈ কিনে আপোনালোকে চেক আউট কৰক কেনেকুৱাকৈ ছাইটটো কেনেকুৱাকৈ খোৱাই নাই, অকণমানো খোৱা নাই, আপোনালোকে চাব পাৰে। এইখিনি আছিল আপোনালোকক আপডেট জনাই দিলোঁ। এনচাৰ কি হয়তো 10 তাৰিখৰ ভিতৰত আপোনালোকে এনচাৰ কিসমূহ পাই যাব, কোনো চিন্তা কৰিব নালাগে। এইখিনি আছিল আপডেট জনাই দিলোঁ। ধন্যবাদ।